নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰলৈ স্বাগতম জনাইছো আজি মুকলি হোৱা ভ্যাকেন্সিখিনি মই আপোনালোকক এই ভিডিঅ'টোত দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব সো আজি ভিডিঅ'টো আৰম্ভ কৰো মই আজিৰ প্ৰথম ভ্যাকেন্সিটো আপোনালোকৰ বস্কো ৰিচ আউটৰ পৰা আহিছে ইয়াতে আপোনালোকৰ ট্ৰেইনিং অফিচাৰ বিচাৰা হৈছে ট্ৰেইনিং অফিচাৰৰ ভ্যাকেন্সি হয় এটো কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হ'ব আৰু তাৰ লগত যদি এক্সপেৰিয়েন্স আছে ইন এইচআইভি আৰু এইচআইভি আৰু এইডছ ৰিলেটেড প্ৰজেক্টত যদি আগতে আপোনালোকে কাম কৰিছে তেতিয়া হলে প্ৰিফাৰেন্স দিব কিন্তু আপোনালোকৰ এক্সপেৰিয়েন্স নহলেও আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ স্যালাৰি ইয়াতে 25000 হ'ব আৰু ইন্টাৰভিউ আছে চাওক ইয়াতে ইন্টাৰভিউ আপোনালোকৰ 27 জানুৱাৰীত আছে 27 জানুৱাৰীত আৰু আপোনালোকৰ টাইমটো চাওক ইয়াতে দিয়া আছে 9:30 পৰা আপোনাৰ দুপৰীয়া 1 বজালৈকে আপোনালোকৰ ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউৰ আপোনাৰ লোকেশনটো ইয়াতে দিয়া নাই নেকি নাই লোকেশনটো আপোনাৰ দিয়া নাই আপোনালোকে ইন্টাৰভিউ লোকেশনটো জানিবৰ কাৰণে আপোনালোকে এই মোবাইল নম্বৰটো দিয়া আছে এই মোবাইল নম্বৰটোত আপোনালোকে কল কৰিব সো মোবাইল নম্বৰটোত কল কৰিলে আপোনালোকে জনাই দিব আপোনালোকৰ ইন্টাৰভিউ লোকেশনটো ক'ত হ'ব ইয়াতে যেহেতু তেওঁলোকে দিয়া নাই লোকেশনটো তো মই এই কাৰণে আপোনাক ক'ব পৰা নাই আপোনালোকে খুদি ল'ব এইটো আজি পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ এখন ফাৰ্মৰ পৰা আহিছে JMK এন্টাৰপ্ৰাইজ বুলি JMK এন্টাৰপ্ৰাইজ ফাৰ্মৰ পৰা আহিছে আৰু লোকেশন দিয়া আছে আপোনালোকৰ গড়চুক ব্ৰাঞ্চ গুৱাহাটী গড়চুকৰ পৰা আহিছে এক নম্বৰ যেটো পোষ্ট হয় হেতু হয় আপোনালোকৰ অফিস এসিস্ট্যান্ট কাম ডাটা এন্ট্ৰি অপাৰেটৰ এটো আপোনালোকৰ প্ৰিফাৰেবলি উইথ টু হুইলাৰ বাইক বা স্কুটি থাকিলে আপোনালোকৰ আগত প্ৰিফাৰেন্স দিব তাৰ লগত আপোনালোকে এডভান্স এক্সেলৰ কাম জানিব লাগিব আৰু ওয়াৰ্ড ভালকে ইউজ কৰিব জানিব লাগিব আপোনালোকৰ তাৰ লগতে ইংলিশত আপোনালোকৰ ইংলিশ ফ্লুয়েন্ট হ'ব লাগিব আৰু ইয়াতে টোটাল নাম্বাৰ আছে ভ্যাকেন্সি হল আপোনালোকৰ তিনিটা পোষ্ট আছে ইয়াতে এটুত আৰু ইয়াতে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হ'ব আৰু তাৰ লগত এডভান্স এক্সেল আৰু ওয়াৰ্ড যদি ভালকে জানে আৰু ইংলিশ যদি আপোনালোকৰ ফ্লুয়েন্ট হয় এপ্লাই কৰি ল'ব দুই নম্বৰ পোষ্টটো আপোনালোকৰ একাউন্টেন্ট হয় ইয়াতে টেলি এক্সপেৰিয়েন্স লাগিব আৰু দুটা ভ্যাকেন্সি আছে ইয়াতে দুটা পোষ্ট আছে আৰু একাউন্টেন্টৰ কাৰণে স্যালাৰি ভাল হ'ব ইয়াতে দিয়া আছে হ্যান্ডসাম স্যালাৰি বুলি নেগোশিয়েবল ডিপেন্ডিং অন স্কিল আপোনালোকৰ যিমান স্কিল ভাল হ'ব হিমান আপোনালোকক স্যালাৰি ভাল দিব এপ্লাই কৰিবৰ কাৰণে ইয়াতে আপোনালোকৰ মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব আৰু WhatsApp নম্বৰো দিয়া আছে আপোনালোকে যদি WhatsAppত বায়োডাটা পঠিয়াব বিচাৰে এই নম্বৰটোত আপোনালোকে বায়োডাটাখন পঠিয়াই দিব WhatsAppত আৰু যদি কিবা খুদিব লগা থাকে তেতিয়া হলে অফিচৰ ইয়াতে অফিচৰ নম্বৰ দিয়া আছে এই নম্বৰটোত আপোনালোকে কল কৰি লৈ কিবা কনফিউজন থাকিলে আপোনালোকে খুদি ল'ব আৰু অফিচ নম্বৰ ইয়াতে দিয়া আছে সো আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ হেতু আপোনালোকৰ ITI ভ্যাকেন্সি হয় এটো গুৱাহাটী ৰোপৱেৰ পৰা আহিছে এটো আপোনালোকৰ গুৱাহাটী ৰোপৱেৰ পৰা আহিছে আৰু ইয়াতে আপোনালোকৰ এটা ITI ফিটাৰ আৰু এটা আপোনালোকৰ ITI ইলেক্ট্ৰিচিয়ানৰ মানে ভ্যাকেন্সি ওলাইছে আৰু কোৱালিফিকেশন ইয়াতে ডিপ্লোমা মেকানিক্যাল ইঞ্জিনিয়াৰত বা আপোনালোকৰ ITI যদি ফিটাৰত আপোনালোকৰ কৰা আছে তেতিয়া হলে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে এটো পোষ্টৰ কাৰণে আপোনালোকৰ 2 বছৰ এক্সপেৰিয়েন্স লাগিব যদি এপ্লাই কৰিব খোজে ইয়াতে মেইল দিয়া আছে মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব আৰু ইয়াৰে লাষ্ট ডেট আছে 27 জানুৱাৰী সো আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ কনস্ট্ৰাকচন মেচিনাৰী টুৰিং ইন নৰ্থ ইষ্টৰ পৰা আহিছে ইয়াতে আপোনালোকৰ যেটো পোষ্ট হয় সেলস এক্সিকিউটিভ কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন হলে হ'ব বা ক্লাস 12 পাস হলেও হৈ যাব লাগে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰত কল কৰি খুদি ল'ব বা আপোনালোকে মেইল দিয়া আছে মেইলতো আপোনালোকে বায়োডাটা পঠিয়াব পাৰিব লাষ্ট ডেট ইয়াৰে আপোনালোকৰ 27 জানুৱাৰী হ'ব আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ HR মেনেজাৰৰ পোষ্ট হয় এটো মেল ফিমেল দুটা এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন ইয়াতে MBA লাগিব HRত আৰু এক্সপেৰিয়েন্স থকা সকলক আগতে প্ৰিফাৰেন্স দিব ফ্ৰেছাৰ সকলেও এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব বা আপোনালোকে ইয়াত যেটো ওয়েবসাইট দিয়া আছে এই ওয়েবসাইটটোত আপোনালোকে ভিজিট কৰি কিবা ডিটেইলছ যদি জানিব বিচাৰে ইয়াতে চাই ল'ব ইয়াতে গম পাব ওয়েবসাইটটো ভিজিট কৰিলে আপোনালোকে গম পাব তো আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু হল আপোনালোকৰ বেকাৰী শেফৰ পৰা আহিছে এটো আপোনালোকৰ জুনে কেক বনাব পাৰে বা ব্ৰেড পেটিস এবোৰ জুনে বনাব পাৰে আৰু যাৰ 2 বছৰ এক্সপেৰিয়েন্স আছে এইটো ফিল্ডত কাম কৰা তেওঁলোকে
এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকৰ ক'ৰ পৰা আহিছে চাওক বিস্ক এণ্ড হুইস্ক বুলি বেকাৰী এইটো কিবা কোম্পানী নে কিবা দোকান হ'ব পাৰে তাৰ পৰা আহিছে আৰু ক'ত আছে যাওক GS ৰোড গুৱাহাটীত আছে ইয়াতে কল আৰু হোৱাটছআপ নম্বৰ দিয়া আছে এটাই হয় এইটো নম্বৰত আপোনালোকে হোৱাটছআপ কৰিব পাৰিব বায়োডাটা বা আপোনালোকৰ কিবা কনফিউজন থাকিলে কল কৰি ল'ব এই নম্বৰটোত কল কৰি ল'ব আজিৰ যেটো পিছৰ ভ্যাকেন্সি হেতু হল আপোনালোকৰ NGO এটাৰ পৰা আহিছে ইয়াতে আপোনালোকৰ আউটৰিচ ওয়াৰ্কাৰ পোষ্ট হয় এটো অকল মেলৰ কাৰণে হয় ফিমেল ইয়াতে এপ্লাই কৰিব নোৱাৰিব এটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হল আৰু তাৰ লগতে আপোনালোকৰ বাইক নহলে স্কুটি লাগিব কাৰণ এটো ফিল্ড ওয়াৰ্ক হয় আউটৰিচ ওয়াৰ্কাৰৰ আপোনালোকৰ ফিল্ড ওয়াৰ্ক হ'ব আৰু এটো NGOৰ পৰা আহিছে মই কলোৱে গভৰ্নমেন্ট প্ৰজেক্ট এটাৰ কাৰণে মেইল দি আছে এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব আৰু ইয়াৰে যেটো লোকেশন এই লোকেশনটো আপোনালোকৰ 6 মাইল হয় এটো কোশিদা বুলি যেটো NGO আছে এটো 6 মাইলত আছে গুৱাহাটী 6 মাইল ইয়াৰে লাষ্ট ডেট হৈছে আপোনালোকৰ 28 জানুৱাৰী 28 ৰ আগত আপোনালোকে এপ্লাই কৰি ল'ব আজিৰ পিছৰ ভ্যাকেন্সিটো হল আপোনালোকৰ এসিস্ট্যান্ট প্ৰজেক্ট ডাইৰেক্টৰৰ ভ্যাকেন্সি হয় কোৱালিফিকেশন ইয়াতে PG লাগিব পোষ্ট গ্ৰেজুৱেট যিকোনো ষ্ট্ৰীমত পোষ্ট গ্ৰেজুৱেট হলে হ'ব ওয়াৰ্ক লোকেশন আপোনালোকৰ গুৱাহাটী হ'ব আৰু ইয়াতে আপোনালোকৰ মেইল দিয়া আছে মেইলত বায়োডাটা কৰিব পাৰে আৰু লাষ্ট ডেট ইয়াৰে 29 জানুৱাৰী হ'ব এটো কিবা এটা প্ৰজেক্টৰ কাৰণে হয় ডাইৰেক্টৰ পোষ্ট হ'ব এটো আপোনালোকৰ আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ ইংলিশ মিডিয়াম সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা আহিছে ইয়াতে যেটো পোষ্ট মুকলি হৈছে প্ৰিন্সিপালৰ পোষ্ট হয় আৰু এটো পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন কি লাগিব চাওক the candidate must be a post graduate in any discipline BA নহয় MA MCom নহলে MSc যদি আপোনালোকৰ আছে তাৰ লগতে যদি এক্সপেৰিয়েন্স আছে on school administration and fluency in English language English ভালকে যদি জানে আৰু এক্সপেৰিয়েন্স যদি আছে এপ্লাই কৰিব পাৰিব স্যালাৰি 20000 প্লাস দিয়া আছে ইয়াতে প্ৰিন্সিপালৰ কাৰণে তলৰ আপোনালোকৰ প্ৰিন্সিপালৰ পিছত আপোনালোকৰ ইয়াতে আৰু বেলেগ টিচাৰৰ এসিস্ট্যান্ট টিচাৰৰ পোষ্টও মুকলি হৈছে চাওক দিয়া আছে also wanted assistant teacher having English language background for elementary stage আপোনালোকৰ এসিস্ট্যান্ট টিচাৰৰ পোষ্ট হয় এটোত আপোনালোকৰ এসিস্ট্যান্ট টিচাৰৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন হলে হ'ব আৰু আপোনালোকে তাৰ লগত যদি BEd আছে তেতিয়া হলে হয়তো আগতে প্ৰিফাৰেন্স দিব কিন্তু BEdৰ কথা ইয়াতে মেনশন কৰা নাই গতিকে BEd হয়তো নহলেও হ'ব আপোনালোকে কিবা খুদিব লগা থাকিলে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব কল কৰি ল'ব আৰু এটো আপোনালোকৰ ফ্ৰী একমোডেশন আপোনালোকক স্কুলৰ পৰা থকা সুবিধাটো দিয়া হ'ব আৰু কোৰ পৰা আহিছে সব বৰপেটা ডিস্ট্ৰিক্টৰ পৰা আহিছে ইনস্পায়াৰ একাডেমি বৰপেটা কন্টাক্ট নম্বৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰি ল'ব আৰু লাষ্ট ডেট ইয়াৰে 27 জানুৱাৰী হ'ব আজিৰ পিছৰ ভ্যাকেন্সিটো হল আপোনালোকৰ কোম্পানী এটাৰ পৰা আহিছে FMCG কোম্পানী হয় এক নম্বৰ যেটো পোষ্ট মুকলি হৈছে এটো হল এক্সিকিউটিভ এসিস্ট্যান্ট কাম সেলস কোঅৰ্ডিনেটৰ আৰু ব্ৰ্যান্ড হ'ব SM ফ্ৰিশি লোকেশন আপোনালোকৰ ওয়াৰ্ক লোকেশন হ'ব কৰ্পোৰেট অফিস গুৱাহাটী স্যালাৰি হ'ব বেসড অন কারেন্ট CTC এটোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন গ্ৰেজুৱেচন হয়তো লাগিব ইয়াতে তলত দিয়া আছে চাওক স্কিল আৰু কোৱালিফিকেশন খিনি দিয়া আছে এনি গ্ৰেজুৱেট উইথ 2 years of relevant experience or MBA যদি আপোনালোকৰ MBA নাই তেতিয়া হলে গ্ৰেজুৱেচনৰ লগতে 2 বছৰ এক্সপেৰিয়েন্স লাগিব সেলছত কাম কৰা আৰু যদি আপোনালোকৰ MBA আছে তেতিয়া হলে ফ্ৰেছাৰ হলে এপ্লাই কৰিব পাৰে আৰু তাৰ লগতে আপোনালোকৰ ষ্ট্ৰং নলেজ অফ MS Word Excel PowerPoint আপোনালোকৰ জানিব লাগিব আৰু PowerPointত আপোনালোকে প্ৰেজেন্টেচন বনাব জানিব লাগিব তাৰ লগতে ইংলিশ ফ্লুয়েন্ট হ'ব লাগিব আৰু আপোনালোকৰ জব ৰেসপন্সিবিলিটিজ খিনি কি হ'ব ইয়াতে দিয়া আছে পইণ্ট ওয়াইজ আপোনালোকে এইখিনি ভালকে পঢ়ি চাব পঢ়ি চাইহে এপ্লাই কৰিব কাৰণ আপোনালোকে জব এটা এপ্লাই কৰিব গলে জবটোত কি কাম আপোনালোকে কৰিব লাগিব সেইখিনি আপোনালোকে জানাটো দৰকাৰ গতিকে আপোনালোকে এইখিনি চাই ল'ব পঢ়ি চাব মই এইবোৰ পঢ়ি দিলে ভিডিওটো বেছি দীঘল হৈ যাব সো আপোনালোকে পঢ়ি চাব এটাটাকে এইবোৰ আপোনালোকৰ পাৰ্সোনাল এট্ৰিবিউটস বুলিও আছে এইকিটাও আপোনালোকে পঢ়ি চাব এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যেটো হাইলাইট কৰা আছে মেইল এই মেইলটোত আপোনালোকে 27 জানুৱাৰীৰ আগত বা 27 জানুৱাৰীত পঠালেও হ'ব আপোনালোকে বায়োডাটা পঠিয়াই দিব এইবোৰ আপোনালোকৰ FMCG ভাল কোম্পানী হয় এই আপোনালোকৰ যদি আপোনালোকৰ জব যদি আপোনালোকৰ মানে পায় আপোনালোকে তেতিয়া হলে তাত গ্ৰো কৰাৰ ভাল এটা অপচন পায় তো আপোনালোকে এপ্লাই কৰিব সো আজিৰ পিছৰ যেটো ভ্যাকেন্সি হেতু আপোনালোকৰ একেটা কোম্পানীৰ পৰা আহিছে এটো পোষ্ট হ'ব আপোনালোকৰ লোডিং সুপাৰভাইজাৰৰ পোষ্ট হয় এটো ওপৰত মই যেটো দেখুৱালো এই মাত্ৰ FMCG কোম্পানী যেটো আছিল এইটো কোম্পানীৰে এইটো আপোনালোকৰ 2 নম্বৰ পোষ্ট হয় এটো আপোনালোকৰ 2 নম্বৰ পোষ্ট হয় আপোনাৰ পোষ্টটো হ'ব লোডিং সুপাৰভাইজাৰ
ইয়াৰে লোকেশ্যন দিয়া আছে মিৰ্জা ফেক্টৰীত হ'ব আৰু কোৱালিফিকেশ্যন চাওক ইয়াতে অকল হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে হ'ল ফ্ৰেছাৰ হ'লেও এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ হ'লেও এপ্লাই কৰিব পাৰিব চাওক ইয়াতে দিয়াই আছে আপোনালোকৰ এইটো জবৰ কাৰণে আপোনালোকৰ ৰেছপনচিবিলিটিছখিনি ইয়াতে দিয়া আছে আপোনালোকে এটা এটাকৈ পঢ়ি চাব এইখিনি আৰু আপোনালোকৰ স্কিল ৰিকুৱাৰমেণ্ট বেছিক কম্পিউটাৰ নলেজ আপোনালোকৰ ক্লাছ 12 পাছ বিচাৰিছে যেটো কম্পিউটাৰত আপোনালোকৰ বহুত বেছি নাজানিলেও হ'ব বেছিক যিখিনি সেইখিনি আপোনালোকে জানিলে হ'ল আৰু এপ্লাই কৰিবৰ কাৰণে সেই ওপৰত দিয়া মেইলটো আৰু এইটো মেইল একেই হয় এইটো মেইলত আপোনালোকে বায়'ডাটা পঠিয়াব আৰু এইটো পোষ্টত আপোনালোকৰ এপ্লাই কৰাৰ লাষ্ট ডেট 28 জানুৱাৰী হ'ব ওপৰত যিটো পোষ্ট দেখুৱালে সেইটো 27 জানুৱাৰী আছিলে এইটো আপোনালোকৰ 28 জানুৱাৰী আছে আৰু যদি আপোনালোকক শৰ্টলিষ্ট কৰে তেতিয়াহ'লে কন্টাক্ট কৰিব কোম্পানীৰ ফালৰ পৰা কন্টাক্ট কৰিব আজি পিছৰ যিটো ভেকেন্সি সেইটো হ'ল নিভা বুপা হেল্থ ইন্সুৰেন্সৰ পৰা আহিছে এটা আপোনালোকৰ ইউনিট মেনেজাৰৰ পোষ্ট হয় এজেন্সি মেনেজাৰ ইউনিট মেনেজাৰৰ পোষ্ট এটাই পোষ্ট আছে লোকেশ্যন দিয়া আছে যোৰহাট গোলাঘাট এণ্ড নৰ্থ লখিমপুৰ তিনটা লোকেশ্যন আছে কোৱালিফিকেশ্যন মিনিমাম গ্ৰেজুৱেশ্যন হ'লে হ'ল আৰু এক্সপিৰিয়েঞ্চ আপোনালোকৰ 1 ইয়াৰ যদি 1 ইয়াৰ এক্সপিৰিয়েঞ্চ ইন লাইফ হেল্থ অৰ জেনেৰেল ইন্সুৰেন্সৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া এপ্লাই কৰিব পাৰিব আৰু স্যালাৰি আপোনালোকৰ এজ পাৰ কোম্পানী নৰ্মছ অৰ নেগোচিয়েবল বেসড অন এক্সপিৰিয়েঞ্চ বেছি থাকিলে স্যালাৰি বেছি দিব হেতুৱে ইয়াতে লিখা আছে তো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটোত বায়'ডাটা পঠিয়াব আৰু লাষ্ট ডেট হৈছে আপোনালোকৰ 27 জানুৱাৰী আজি পিছৰ যেটো ভেকেন্সি হেতু আপোনালোকৰ চাওক এক নম্বৰতে আপোনালোকৰ ওলাইছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইনস্ট্ৰুমেন্টেশন কোৱালিফিকেশ্যন লাগিব ডিপ্লোমা বা ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং ইন ইনস্ট্ৰুমেন্টেশন তাৰ লগতে আপোনালোকৰ 1 to 3 ইয়াৰ্স ৰিলেভেন্ট এক্সপিৰিয়েঞ্চ লাগিব দুই নম্বৰ পোষ্ট হৈছে ইলেক্ট্ৰিকেল এসিস্ট্যান্ট কোৱালিফিকেশ্যন লাগিব ডিপ্লোমা বা ব্যাচেলৰ অফ ইঞ্জিনিয়াৰিং ইন ইলেক্ট্ৰিকেল ব্ৰাঞ্চ ফ্ৰেছাৰ হ'লেও এটোত এপ্লাই কৰিব পাৰিব আৰু যদি তাৰ লগত ফ্ৰেছাৰ যদি নহয় যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়াহ'লে তো ভাল কথা আপোনালোকক আগতে প্ৰিফাৰেন্স দিব কিন্তু এইটো পোষ্টত আপোনালোকৰ ফ্ৰেছাৰ হ'লে এপ্লাই কৰিব পাৰিব ওপৰটোত আপোনালোকে ফ্ৰেছাৰ নোৱাৰে 3 নম্বৰটো আপোনালোকৰ সেফটি অফিচাৰ মেকানিক্যাল ইয়াতে কোৱালিফিকেশ্যন ডিপ্লোমা নহলে আপোনালোকৰ ইঞ্জিনিয়াৰিং থাকিব লাগিব মেকানিক্যাল ব্ৰাঞ্চত তাৰ লগতে আপোনালোকৰ ইয়াতে চাওক কি দিয়া আছে পিজিডি ইন অকুপেশনাল সেফটি এণ্ড এনভাইৰনমেন্ট মেনেজমেন্ট উইথ মিনিমাম 2 to 3 ইয়াৰ্স ৰিলেভেন্ট এক্সপিৰিয়েঞ্চ এইখিনি আপোনালোকক লাগিব এইকিটা পোষ্টৰ কাৰণে আপোনালোকৰ স্যালাৰি দিয়া আছে চাওক স্যালাৰি নো বাৰ ফৰ দা ৰাইট ক্যান্ডিডেট আৰু জব লোকেশ্যন দিয়া আছে গুৱাহাটী এপ্লাই কৰিবৰ কাৰণে ইয়াতে যেটো মেইল দিয়া আছে এটো মেইল হাইলাইট কৰা আছে এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াব আৰু লাষ্ট ডেট হৈছে 27 জানুৱাৰী সো আজিৰ ভেকেন্সি এইখিনি আছিল যিমানখিনি ভেকেন্সি আজিৰ দিনটোত মুকলি হৈছিল মই গুটেখিনি আপোনালোকক ডিটেইলছ খিনি ভিডিওটোত দেখালো সো আপোনালোকে যদি কিবা বুজি নাপায় মোক কমেন্ট কৰিব আৰু এনে ধৰণৰ জবসমূহৰ আপডেট আপোনালোকে সদায় পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব সো আজিলৈ এইখিনি আছিল